হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা মক টেষ্ট। আৰু মক টেষ্টটো কি কৰিব, আপোনালোকে প্ৰথমে মানে ভিডিঅ'টো পজ কৰি নিজে কুৱেশ্যনবোৰ পঢ়ি মানে কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰি পাব। আৰু মানে কিমান পাইছে লাষ্টত নিশ্চয় জনাব। আৰু চাব, এইটো এনেকুৱা ধৰণৰ মানে কুৱেশ্যন মই লৈ আহিছোঁ, লেভেলৰ কুৱেশ্যন লৈ আহিছোঁ। যদি আপোনালোকে এই 15টা কুৱেশ্যনৰ ভিতৰত 12টা বা 13টা বা 14টা যিমান পাৰে, যদি 12টাৰ ওপৰত ছল্ভ কৰিব পাৰিছে, আপোনালোকে জানিব আপোনালোকে কি কৰিছে, বহুত এটা ভাল পজিশ্যনত আছে, আপোনালোকে বহুত ভাল স্ক'ৰ কৰিব পাৰিব। চ' মই দেৰি নকৰি মানে আজিৰ মানে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িম বা মক টেষ্টৰ মাজলৈ আগবাঢ়িম। ইয়াত চাব, প্ৰথম কুৱেশ্যনটোত মই কি লৈছোঁ। ইয়াত প্ৰথম কুৱেশ্যনত লৈছে, তলৰ কোনটো কৌশল প্ৰক্ৰিয়া ভিত্তিক লিখন সময়ৰ মানে পূৰ্ব লিখন বা প্ৰি ৰাইটিঙৰ কৌশল হ'ব নোৱাৰি। ইয়াত কি কৈছে, মানে লিখনৰ প্ৰক্ৰিয়া ভিত্তিক লিখনৰ কথা কৈছে। আমি যদি চাব যাওঁ, লিখনৰ দুটা প্ৰক্ৰিয়া আছে। এটা হৈছে কি, মানে প্ৰডাক্ট এপ্ৰ'চ এটা আছিলে, এটা হৈছে প্ৰডাক্ট এপ্ৰ'চ আৰু এটা হৈছে প্ৰচেছ এপ্ৰ'চ আছে। চ' ইয়াত যদি আমি চাব যাওঁ, ইয়াত এই প্ৰচেছৰ কথাই কৈছে, ইয়াতে প্ৰডাক্টৰ কথা কোৱা হোৱা নাই। প্ৰডাক্ট এপ্ৰ'চ মানে কি হয়, যেতিয়া মই কি কৰিছোঁ, মানে ডাইৰেক্ট কি কৰিছোঁ, নিৰ্দেশ দিছোঁ যে এইটো লিখা। ডাইৰেক্ট কি কৰিছোঁ, তাত কোনো প্ৰচেছৰ মাধ্যমত যোৱা নাই, ডাইৰেক্ট লিখিব কৈছে আৰু ষ্টুডেণ্টে কি কৰিছে, সেইমতে মানে যি পাৰে সি লিখিছে। চ' ইয়াক আমি প্ৰডাক্ট এপ্ৰ'চ বুলি ক'ব পাৰিম। আৰু প্ৰচেছ এপ্ৰ'চ কি হয়, যেতিয়া মই এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িম, বিভিন্ন ধৰণৰ লিখনৰ মানে প্ৰক্ৰিয়া আছে, যেনেকুৱা ধৰণৰ প্ৰথমে প্ৰি ৰাইটিং কৰিব বা মগজুত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিব, আৰু তাৰপিছত কি কৰিব, সেইটো ড্ৰাফ্ট প্ৰস্তুত কৰিব বা খচৰা প্ৰস্তুত কৰিব, আৰু খচৰা প্ৰস্তুত কৰাৰ পিছত কি কৰিব, তেওঁ সেইটো মানে প্ৰুফ ৰিডিং কৰিব। তেনেকুৱা ধৰণৰ যিবোৰ মানে ষ্টেপ আছে, 5টামান ষ্টেপ আছে, এই 5টা ষ্টেপৰ ইয়াত যদি প্ৰথম ষ্টেপটো দিয়া আছে, মানে প্ৰি ৰাইটিং বুলি কৈছে, মানে প্ৰথমে মানে লিখাৰ আগতে তেওঁলোকৰ মগজুত বিভিন্ন ধৰণৰ ধুমুহাৰ সৃষ্টি হ'ব বা মগজুত কৰ্ষণ সৃষ্টি হ'ব, আৰু সেই ক্ষেত্ৰত কোনটো নহয় আমাৰ সেইটো ক'ব লাগে। অপশ্যন নম্বৰ 1ত কৈছে মানচিত্ৰ, মানস মানচিত্ৰ বা মাইণ্ড মেপিং। মই যদি কিবা এটা বস্তু লিখিব ষ্টাৰ্ট কৰিম, লিখা ষ্টাৰ্ট কৰাৰ আগতে কি কৰিব লাগিব, সেই বস্তুটোৰ প্ৰতি আমাৰ মনত এটা কনচেপ্ট থাকিব লাগিব। মাইণ্ড মেপ এটা মই বনাই ল'ব পাৰিম, যেনেকুৱা এনেকুৱা বস্তুটো মই লিখিম। চ' সেই হিচাপত আমি কৰিব পাৰোঁ। অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব। 2ত কৈছে মানস মন্থন বা ব্ৰেইন ষ্টৰ্মিং। ব্ৰেইন ষ্টৰ্মিং কি হয়, যেতিয়া কোনো এটা বস্তু লিখিবলৈ দিয়া হৈছে, মানে তাৰ আগত মানে লিখিবলৈ ষ্টাৰ্ট কৰাৰ সময়ত কি হ'ব, মোৰ মাইণ্ডত বা মগজুত বিভিন্ন ধৰণৰ ধুমুহা আহিব, যে মই কেনেকৈ লিখিম বস্তুটো, বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আহিব। চ' ইয়াকে আমি ব্ৰেইন ষ্টৰ্মিং বুলি ক'ব পাৰোঁ। চ' এইটোৱে শুদ্ধ হ'ব। তাৰপিছত কৈছে মুক্ত লিখন বা ফ্ৰী ৰাইটিং। আমি যদি চাব যাওঁ, এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব, যে তেওঁলোকৰ মানে ফ্ৰী ৰাইটিং, ফ্ৰীভাৱে তেওঁলোকে লিখিব, কি লিখিব সেইটো মনত আহিছে, সেই হিচাপত তেওঁলোকে লিখিব। চ' এইটোও শুদ্ধ হ'ব। কিন্তু আমাক কৈছে কোনটো নহয়। আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ যিটো 4 দি আছে, মানে সহপাঠী সমীক্ষা, মানে ফ্ৰী ৰাইটিং বুলি কৈছে ন, মানে লিখনৰ আগৰ অৱস্থাটোৰ কথা কৈছে। চ' ইয়াত সহপাঠীৰ মূল্যায়ন কি হ'ব, এইটো লিখনৰ পিছতে আমি এইটো কৰিব দিব পাৰোঁ, বা টিচাৰে মূল্যায়ন কৰিব বা সহপাঠীৰ মূল্যায়ন কৰিব। চ' আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে, যে গীতাই নিজৰ শিক্ষাৰ্থীসকলক পৰীক্ষাৰ পৰিকল্পনা কৰিছে। মানে গীতাই এগৰাকী শিক্ষয়িত্ৰী, আৰু তেওঁ কি কৰিছে, নিজৰ ষ্টুডেণ্টসকলক মানে পৰীক্ষা ল'বৰ কাৰণে এটা পৰিকল্পনা কৰিছে। তেওঁ সিহঁতক এটা বাক্য দিয়ে, তাত এটা বিশেষ শব্দ ৰেখাংকন কৰি দিয়ে, আৰু কি কৰিছে, তাত তেওঁ কি কৰিছে, এটা বাক্য দিছে, আৰু বাক্যৰ পৰা কি কৈছে, এটা বিশেষ শব্দত ৰেখা মানে অংকন কৰি দিছে, আঁচ এটা টানি দিছে। তাৰপিছত কৈছে বহু বিকল্পী প্ৰশ্নৰ জৰিয়তে তেওঁ সেই ৰেখাংকন কৰা শব্দৰ কাষৰ অৰ্থ থকা বিকল্পটো বাচিবলৈ কৈছে। যিকেইটাই ভাষাৰ কোনটো উপদক্ষতা পৰীক্ষা মানে লৈছে। ইয়াত কি কৈছে, মানে গীতাই যে তেনেকুৱা ধৰণৰ পৰীক্ষা এটা ল'ব বিচাৰি কি কৈছে, তেওঁ এটা পাঠ পঢ়াই গৈছে, পঢ়াই যোৱাৰ মাজৰ পৰা কি কৈছে, এটা শব্দৰ মাজত বা তেনেকুৱা ধৰণৰ কিছুমান শব্দৰ মাজত কি কৰিছে, ৰেখা অংকন কৰি দিছে তলত, বা এটা আঁচ এটা টানি দিছে, আৰু টানি দিয়াৰ পিছত কৈছে যে এই শব্দটো যে আছে, এই শব্দটোৰ লগত মিল থকা চিমিলাৰ শব্দ কিছুমান তুমি ক'ব লাগে, বা সেই শব্দটোৰ ওচৰ চপা কিছুমান মানে শব্দৰ অৰ্থ তুমি ক'ব লাগে, তেনেকুৱা ধৰণৰ। চ' এই যে তেওঁ তেনেকুৱা ধৰণৰ কৰিলে, এনেকুৱা ধৰণৰ কৰি তেওঁ কোনটো উপদক্ষতাৰ মানে পৰীক্ষা কৰিব বিচাৰিছে। ইয়াত অপশ্যন নম্বৰ 1ত কৈছে শ্ৰৱণ দক্ষতা, মানে তেওঁলোক কি কৰিছে, শ্ৰৱণৰ কাৰণে অকল কৈছে, তেনেকুৱা ধৰণৰ। তাৰপিছত কৈছে পঠন দক্ষতা, তাৰপিছত কৈছে শব্দ ভাণ্ডাৰৰ চাইডত কৈছে ব্যাকৰণ। চ' ইয়াত ব্যাকৰণৰ কথা অহাই নাই, ব্যাকৰণ কেতিয়াও নাহে ইয়াতে, মানে তেওঁলোকে এটা শব্দৰহে মানে তেনেকুৱা ধৰণৰ কৈ দিছে। বা ইয়াত শ্ৰৱণটো কৰিব, এইটো ডাঙৰ কি বেলেগ কথা, কিন্তু পঠন ইয়াত হোৱা নাই। শ্ৰৱণটো হৈছে, কিন্তু আমি যদি চাব যাওঁ, মেইনলি হৈছে মানে 3, অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। শব্দ ভাণ্ডাৰ, মানে তেওঁলোকৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিব বিচাৰিছে, বা শব্দ ভাণ্ডাৰ তেওঁলোকে কিমান জানে, সেইকাৰণে কি কৰিছে, এটা শব্দত আঁচ টানি দিছে, আৰু সেই শব্দটোৰ লগত মিল থকা কিছুমান শব্দ বা সেই শব্দটোৰ ওচৰ চপা কিছুমান শব্দ তেওঁলোকক ক'ব দিছে। আৰু তেওঁলোকে তেতিয়াই ক'ব পাৰিব, যেতিয়া তেওঁলোকৰ শব্দ ভাণ্ডাৰ কি হ'ব, ভাল আছে, তেতিয়াহে তেওঁলোকে তেনেকুৱা ধৰণৰ শব্দ ক'ব পাৰিব বা বিচাৰি উলিয়াব পাৰিব। অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে, যে শিক্ষাৰ্থীয়ে কি কৰে সেই উদাহৰণটো পঢ়ক, আৰু উদাহৰণৰ লগত মিল খোৱা
কৌশলটো নিৰ্বাচন কৰক ইয়াত এটা কথন দিয়া আছে সেইটো আমি মানে নিৰ্বাচন কৰিব লাগে ইয়াত কেনেকুৱা ধৰণৰ মানে কথন হৈছে অপচন নম্বৰ 1 কৈছে যে যদি মোক কোনোবাৰ অৰ্থ বুজাত অসুবিধা হয় তেন্তে মই মানে চোৱাৰ প্ৰয়াস কৰোঁ ইয়াত কৈছে মানে শিক্ষাৰ্থী এগৰাকী কৈছে যেতিয়া মোৰ কোনোবা অৰ্থ এটা বুজাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় মই সেই ক্ষেত্ৰত কি কৰোঁ মানে সেইটো মানে মই নিজে চকুৰে দেখাৰ চেষ্টা কৰোঁ বা চোৱাৰ চেষ্টা কৰোঁ মানে এইটো কি হয় ইয়াত অপচন নম্বৰ 1 কৈছে সন্দৰ্ভ সামগ্ৰীৰ সাহায্য লোৱা ইয়াত সন্দৰ্ভিত সামগ্ৰীৰ সাহায্য লোৱা হৈছে 2 নম্বৰত কৈছে ভাষাৰ অভ্যাসৰ বাবে সুযোগৰ প্ৰয়োগ মানে কৰা ইয়াত মানে তেওঁ অভ্যাস কৰা নাই তেওঁ পঢ়িছে কিবা এটা বস্তু আৰু যেতিয়া তেওঁ বুজি পোৱা নাই কি কৰিছে মানে সন্দৰ্ভিত তেওঁ সামগ্ৰী কিছুমান চাইছে আমি যদি চাব যাওঁ মানে অভ্যাস ইয়াত কৰা হোৱা নাই আমি যদি চাব যাওঁ অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে সন্দৰ্ভ সামগ্ৰী তেওঁ সাহায্য লৈছে তেওঁ যেতিয়া কি কৰিছে সন্দৰ্ভিত যেনেকুৱা ধৰণৰ বস্তু দেখিছে দেখি কি কৰিব পাৰিছে এইটো মানে অৰ্থটো তেওঁ বুজাৰ বহু ক্ষেত্ৰত সহায় কৰিব সেই সন্দৰ্ভিত সামগ্ৰীৰ পৰা আমি যদি চাব যাওঁ অপচন নম্বৰ 1 টোৱে শুদ্ধ হ'ব 3 নম্বৰত কৈছে মগজুৰ ভ্ৰমিত অৱস্থা ইয়াত মগজুৰ ভ্ৰমিত অৱস্থাৰ কথা মানে আহাই নাই তেওঁ যেতিয়া অৰ্থটো বুজি নাপায় কেতিয়াবা তেতিয়া কি কৰিছে সন্দৰ্ভিত কিছুমান সামগ্ৰী মানে তেওঁ চাইছে অপচন নম্বৰ 3 টো শুদ্ধ নহ'ব 4ত কৈছে যে বাক্য বিন্যাসৰ প্ৰতি মনোযোগ দিয়া তেওঁ বাক্য বিন্যাস তেওঁ পঢ়িব পাৰিছে ধুনীয়াকৈ বাক্য বিন্যাসৰ কথা ইয়াত নাহে তেওঁ অৰ্থটোহে বুজি পোৱা নাছিলে কিছুমান ক্ষেত্ৰত যেতিয়াহে তেওঁ চাইছে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 কি হৈ চাব যে তলৰ কোনটো মানে ভিন্ন হয় বা বেলেগ হয় এই চাৰিটা অপচনৰ ভিতৰৰ পৰা কোনটো মানে পৰ্টফলিঅ'ৰ বিষয়ে শুদ্ধ নহয় বা ভিন্ন হয় আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে পৰ্টফলিঅ' শিক্ষাৰ্থীসকলক কামৰ বিষয়ে থলুৱা উদাহৰণ অভিভাৱকসকলৰ প্ৰেৰণা কৰাৰ ফলপ্ৰসূ মাধ্যম হয় আমি যদি চাব যে এইটো শুদ্ধ হয় পৰ্টফলিঅ'ৰ বিষয়ে পৰ্টফলিঅ'ৰ জৰিয়তে আমি কি কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মানে এটা বছৰত তেওঁ কি কৰিছে আমি অলপ সময়ৰ কাৰণে কৰিব পাৰোঁ একদিনৰ নহয় 15 দিন বা 1 মাহৰ কাৰণে বা 6 মাহৰ কাৰণে কৰিব পাৰোঁ কিন্তু ইয়াত আমি মেইনলি কি কৰা হয় 1 বছৰৰ কাৰণেই কৰা হয় পৰ্টফলিঅ' ইয়াত কৈছে পৰ্টফলিঅ' শিক্ষাৰ্থীসকলক কামৰ বিষয়ে মানে শিক্ষাৰ্থীসকলে কেনেকুৱা ধৰণৰ কাম কৰিছে সেইখিনি মানে থলুৱাভাৱে মানে ৰখা হয় বা লিখিতভাৱে ৰখা হয় আৰু কৈছে উদাহৰণ দিয়া হয় অভিভাৱকসকলৰ প্ৰেৰণা কৰাৰ ফলপ্ৰসূ মাধ্যমো হয় মানে তেওঁ কি কৰিছে এইটো যদি আমি তেওঁলোকৰ মানে গাৰ্জিয়ান যি আছে তাক যদি দেখাও এইটো কি হয় তেওঁ যদি ভাল কাম কৰিছে এইটো অনুপ্ৰেৰণাৰ কি হয় এটা মাধ্যমো হয় অপচন নম্বৰ 1 টো শুদ্ধ তাৰপিছত 2ত কৈছে পৰ্টফলিঅ' শিক্ষাৰ্থীসকলক মূল্যায়ন কৰাৰ ক্ষেত্ৰত শিক্ষকসকলক মানে ক্ষমতা বৃদ্ধি কৰে আমি যদি চাব যাওঁ ইয়াত কি কৈছে পৰ্টফলিঅ'ই শিক্ষাৰ্থীসকলৰ মূল্যায়ন কৰাৰ ক্ষেত্ৰত শিক্ষকসকলে কি কৰিছে ক্ষমতা বৃদ্ধি কৰিছে শিক্ষকসকলৰ ক্ষমতা বৃদ্ধিৰ কথা ইয়াত কেতিয়াও নাহে শিক্ষকৰ ক্ষমতা ছাত্ৰ ছাত্ৰীৰ এই দুখবোৰ চাই বা এই পৰ্টফলিঅ' চাই ক্ষমতা কেনেকৈ বৃদ্ধি হ'ব তেওঁলোকে এইটো গম পাব পাৰিব যে এই ষ্টুডেণ্টজন কেনেকুৱা ধৰণৰ ষ্টুডেণ্ট হয় বা তেওঁ কি কাৰিকুলাৰ এক্টিভিটিৰ লগত জড়িত হৈছে বা কি কাৰিকুলাৰ এক্টিভিটিৰ লগত জড়িত হৈছে সেইখিনি তেওঁ মানে মূল্যায়ন কৰিব পাৰে ষ্টুডেণ্টসকলৰ ইয়াত তেওঁলোকৰ ক্ষমতা শিক্ষকসকলৰ ক্ষমতা বৃদ্ধি নহয় অপচন নম্বৰ যিটো 2 দিয়া আছে এইটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহয় আমাক এইটোৱে বিচাৰিছিল ন ভিন্ন কোনটো মানে 2টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত বাকী অপচনবোৰ আমি চাওঁ বাকী অপচনবোৰত কি কৈছে পৰ্টফলিঅ'ৰ বিষয়ে যে পৰ্টফলিঅ'ই শিক্ষাৰ্থী কেন্দ্ৰিক মূল্যায়নৰ ব্যৱস্থা কৰে এইটো শুদ্ধ হয় মানে পৰ্টফলিঅ' কি হয় শিক্ষাৰ্থী কেন্দ্ৰিক ব্যৱস্থা হয় এইটো ছাত্ৰ ছাত্ৰীসকলে নিজৰ মানে কৰিব পাৰে মূল্যায়নটো বা শিক্ষকসকলেও কৰিব পাৰে এইটোৱে সেইকাৰণে কি হয় মানে শিক্ষাৰ্থী কেন্দ্ৰিক হয় এইটোও শুদ্ধ হয় তাৰপিছত 4 নম্বৰত কৈছে পৰ্টফলিঅ'ই শিক্ষক আৰু শিক্ষাৰ্থীসকলক মানে চিন্তন বিমৰ্শৰ সুযোগ দিয়ে এইটোও সঁচা হয় যে পৰ্টফলিঅ'ৰ জৰিয়তে কি কৰা হয় শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলকো চিন্তা কৰাৰ সুযোগ দিয়ে অপচন নম্বৰ 4 টোও শুদ্ধ হয় আমাক কোনটো শুদ্ধ নহয় বুলি সুধিছিল অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি কৈছে এজন শিক্ষকে শিক্ষাৰ্থীসকলক গোটত বিভক্ত কৰিলে আৰু হাতীৰ ওপৰত এটা গল্প পঢ়াৰ আগতে সিহঁতৰ মাজত আয়োজিত প্ৰশ্নোত্তৰ ভাগ ল'বলৈ ক'লে ইয়াত কি কৰিছে শিক্ষকজনে হাতীৰ বিষয়ে এটা পাঠ পঢ়াব আৰু পঢ়াৰ আগতে কি কৰিছে হাতীৰ মানে এই গল্পটোৰ পঢ়াৰ আগতে সিহঁতৰ মাজত আয়োজিত প্ৰশ্নোত্তৰ মানে কি কৰিছে হাতীৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতা পাতিছে বা প্ৰশ্নোত্তৰ তেওঁলোকক কি কৰিছে সুধিছে এই যে তেনেকুৱা ধৰণৰ কৰিলে ইয়াত শিক্ষকগৰাকীৰ উদ্দেশ্য কি মানে এই যে তেনেকুৱা ধৰণৰ কৰিলে ইয়াৰ উদ্দেশ্যটো কি আছিলে কি উদ্দেশ্যত তেনেকুৱা ধৰণৰ কৰিলে ইয়াত কৈছে টপিকৰ প্ৰতি আগ্ৰহ জন্মোৱা আমি যদি চাব যে এইটোৱে শুদ্ধ হ'ব ইয়াত কি কৰিছে যিটো টপিক পঢ়াই যোৱাৰ আগতে কি কৰিছে সেই টপিকটোৰ ওপৰত তেওঁলোকৰ ইণ্টাৰেষ্ট এটা আনিব বিচাৰিছে আৰু সেইকাৰণে কি কৰিছে হাতীটোৰ বিষয়ে কিছুমান প্ৰশ্নোত্তৰ মানে পাতিছে তেওঁলোকৰ মাজত বা কুইজ পাতিছে বা তেনেকুৱা ধৰণৰ তেওঁলোকক কি কৰিছে মানে ভাগ ল'বলৈ চেষ্টা মানে সেই কিটোৰ লগত মানে পাঠটোৰ লগত যাতে তেওঁলোকে জড়িত হ'ব পাৰে খুব ধুনীয়াকৈ সেইকাৰণে কি কৰিছে মানে তেওঁলোকে তেনেকুৱা ধৰণৰ পঢ়াৰ আগতে সেইটোৰ বিষয়ে মানে বিভিন্ন ধৰণৰ আলোচনা কৰিছে বা প্ৰশ্নোত্তৰ পাতিছে টপিক মানে
ওৱানত কৈছে যে টপিকৰ প্ৰতি আগ্ৰহ জন্ম, এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব। বাকীবোৰত চাওঁ অলপ কি দিছে। তো সহপাঠীৰ পৃষ্ঠপোষক বা ফিডবেক, সহপাঠীসকলৰ কি কৰিছে, পৃষ্ঠপোষকতা কৰিছে বা ফিডবেক বিচাৰিছে। সহপাঠীসকলৰ ফিডবেক কি হ'ব, এইটো বহুত পিছতে হ'ব, যেতিয়া পাঠটো কমপ্লিট পঢ়াই যাব। পঢ়াই যোৱাৰ পিছত শিক্ষকসকলেও ফিডবেক ল'ব পাৰে বা ছাত্ৰ ছাত্ৰীসকলেও কি কৰিব পাৰে, এজনে আন এজনৰ ফিডবেক ল'ব পাৰে, এইটো নহ'ব। আৰু 2 নম্বৰত 3 নম্বৰত কৈছে পাঠ্যবস্তুৰ সমীক্ষা লিখা, বা 4 নম্বৰত কৈছে সিহঁতৰ স্মৃতি শক্তি পৰীক্ষা কৰে। এইবোৰ শুদ্ধ নহয়, অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি কৰিছে, এটা উক্তি আৰু এটা যুক্তি দিয়া আছে, আমি চাব লাগে মানে কেনেকুৱা ধৰণৰ হয় এইবোৰ। অপশ্যন নম্বৰ 1ত কি কৈছে, অপশ্যন 1ত 1 নহয় 8 কৈছে যে ভাষা আনক প্ৰভাৱিত কৰা আটাইতকৈ শক্তিশালী সঁজুলি। মানে কি হয়, ভাষা কি হয়, আনক নিজৰ প্ৰতি প্ৰভাৱিত কৰা বা আনক প্ৰভাৱিত কৰাৰ এটা শক্তিশালী সঁজুলি হয়। আমি যদি চাব যে এইটো একেবাৰে শুদ্ধ হয়। আমি যেতিয়া ভাষা কৈ থাকিম আনৰ আগত, ভাষাৰ জৰিয়তে আমি তেওঁক কি কৰিব পাৰিম, ইমপ্ৰেছ কৰিব পাৰিম বা বিভিন্ন ধৰণৰ মনৰ আদান প্ৰদান ভাৱ কি কৰিব পাৰোঁ, মানে আদান প্ৰদান কৰিব পাৰোঁ। আমি যদি চাব যাওঁ এইটো একেবাৰে শুদ্ধ হয়। আমি যদি মানে ভাষা নকৰোঁ, কেতিয়াও আন এজন মানুহক আমি কি কৰিব নোৱাৰোঁ, ইমপ্ৰেছ কৰিব নোৱাৰোঁ বা আমি তেওঁক প্ৰভাৱিত কৰিব নোৱাৰোঁ। আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো শুদ্ধ হয়। বিত কৈছে কি যে ভাষাৰ প্ৰয়োগে জনসাধাৰণৰ সহযোগিতা লোৱাৰ বাবে এটা অস্ত্ৰস্বৰূপ মানে কৰা হয় বা অস্ত্ৰস্বৰূপ কাম কৰে। এইটোও শুদ্ধ হয়। কি কৰিছে, ভাষাৰ প্ৰয়োগ জনসাধাৰণক সহযোগিতা কৰে, মানে এজনে আন এজনক সহযোগিতা কৰিছে কিহৰ জৰিয়তে, ভাষাৰ জৰিয়তে, বা ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু তেনেকুৱা ধৰণৰ কৰি কি কৰিছে, এজনে আন এজনক সহায় কৰিছে। আৰু এইটো কেনেকুৱা ধৰণৰ সহায় কৰিছে, অস্ত্ৰৰ দৰে সহায় কৰিছে। আমি ভাষা নহ'লে কি কৰিব নোৱাৰোঁ, এজনে আন এজনৰ আগত নিজৰ যি মনৰ ভাৱ আছে সেইটো ইমান ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব আমি নোৱাৰোঁ। অপশ্যন নম্বৰ 2 টো শুদ্ধ হয়। আৰু যদি চাব যাওঁ মানে এইটো ব্যাখ্যাটোও শুদ্ধ হ'ব। তাৰ কাৰণটো কি যে ভাষা আনক প্ৰভাৱিত কৰা আটাইতকৈ শক্তিশালী সঁজুলি, কাৰণ ভাষা প্ৰয়োগ জনসাধাৰণক সহযোগিতা লোৱাৰ বাবে এটা অস্ত্ৰস্বৰূপ। ইয়াত সেই মানে শক্তিশালী যে সঁজুলি বা অস্ত্ৰ আছিলে সেইটোৰ কথা ইয়াত কোৱা হৈছে। অপশ্যন নম্বৰ এ আৰু বি উভয় শুদ্ধ, আৰু মানে বিটো কি হয়, এৰ শুদ্ধ ব্যাখ্যাও হয়। অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কি কৈছে যে সংগীতাই নিজৰ ক্লাছত সেই পৰিস্থিতি ভিত্তিক বাস্তৱিক ক্ৰিয়াকলাপবোৰ কৰাই যিবোৰ শিক্ষাৰ্থীসকলক জীৱনৰ অভিজ্ঞতাৰ লগত সম্পৰ্কিত। তেওঁ কোনটো শিক্ষণ পদ্ধতি অনুসৰণ কৰিছে, ইয়াত শিক্ষণৰ পদ্ধতিৰ কথা আছে। মানে তেওঁ কি কৰিছে, সংগীতা এগৰাকী শিক্ষয়িত্ৰী হয়, তেওঁ ক্লাছত কি কৰিছে, পৰিস্থিতি ভিত্তিক মানে বাস্তৱ ক্ৰিয়াকলাপৰ মানে কৰাইছে কিছুমান। মানে কোনটো পৰিস্থিতি কেনেকুৱা ধৰণৰ কৰিব লাগে ক্ৰিয়াকলাপ, সেইটো বাস্তৱৰ সৈতে ৰিলেট কৰি কি কৰিছে, তেওঁ পঢ়াই আছে। আৰু তেনেকুৱা ধৰণে কি কৰিছে, মানে শিক্ষাৰ্থীসকলক জীৱনৰ অভিজ্ঞতাৰ লগত সম্পৰ্কিত যে কৰিলে, এইটো কেনেকুৱা ধৰণৰ পদ্ধতি তেওঁ ব্যৱহাৰ কৰিছে। আমি নিশ্চয় জানো ইয়াত কি হয়, মানে সম্প্ৰেষণাত্মক পদ্ধতি বা কমিউনিকেটিভ যিটো লেংগুৱেজ টিচিং আছে, এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ কাৰণটো কি হয়, সম্প্ৰেষণাত্মক যিটো পদ্ধতি আছে এইটোৰ জৰিয়তে কি কৰা হয়, মানে তেওঁ বাস্তৱ জীৱনৰ সৈতে এইটো একেবাৰে সাঙুৰ খুৱাই দিয়া হয়। তেওঁ বাস্তৱ জীৱনত কেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ কৰে বা কেনেকুৱা ধৰণৰ মানে তেওঁৰ অভিজ্ঞতা আছে, সেইখিনি কি কৰা হয়, শ্ৰেণীকোঠাত তেনেকুৱা ধৰণৰ কৰি শিকিবলৈ দিয়া হয়। এজনে আন এজনৰ লগত কথা পাতিব দিয়া হয়, চিটুৱেশ্যন মানে এটা কি কৰি আনি সেই চিটুৱেশ্যনত কেনেকে কথা পাতিব এইটো কৰিবলৈ দিয়া হয়। অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আমি বাকী অপশ্যনবোৰ চাওঁ। অন্য ভাষিক পদ্ধতি, তেনেকুৱা ধৰণৰ অন্য ভাষিক পদ্ধতি নাই। 2 নম্বৰতে আছে ব্যাকৰণ অনুবাদ পদ্ধতি। ব্যাকৰণ অনুবাদ পদ্ধতি কি হয়, যেতিয়া আমি মানে কোনো এটা টাৰ্গেট লেংগুৱেজ শিকি আছো, ছাপ'জ মোৰ লেংগুৱেজটো কি হয়, অসমীয়া হয়, আৰু অসমীয়াৰ লগতে মই ইংৰাজীও শিকি আছো, আৰু ইংৰাজীত কি কৰা হ'ব, মানে অসমীয়াতে সেই বাক্যবোৰ বা সেই শব্দবোৰ কি হ'ব, ট্ৰান্সলেট কৰি দিয়া হ'ব। ইংৰাজীত প্ৰথমে কৈ দিলোঁ, বা তাৰপিছত সেইটো অসমীয়াত কি কৰা হৈছে, ট্ৰান্সলেট কৰি দিয়া হৈছে, বা প্ৰথমে কি কৰিছে, অসমীয়া শব্দটো লোৱাইছে বা সেইটো কি কৰা হৈছে, ইংৰাজীত ট্ৰান্সলেট কৰি দিয়া হৈছে। তেনেকুৱা ধৰণৰ যেতিয়া শিকোৱা হ'ব, ইয়াকে আমি ব্যাকৰণ অনুবাদ পদ্ধতি বুলি ক'ব পাৰোঁ। তাৰপিছত 4 নম্বৰত কিছু গঠনমূলক মৌখিক পদ্ধতি। মানে গঠনমূলক পদ্ধতি কি হয়, আমি একেবাৰে ভাষা এটা কেনেকে শিকাব লাগে, একেবাৰে গঠন মানে ষ্টাৰ্টিঙৰ পৰা আমি একেবাৰে ধুনীয়াকে শিকাই যাব লাগিব। ছাপ'জ বৰ্ণ প্ৰথমে শিকালো, বৰ্ণৰ পিছত আমি মানে আকাৰ ইকাৰ বা যি থাকে আৰু মাত্ৰাখিনি শিকালো, তাৰপিছত শব্দ গঠন কৰা, বাক্য গঠন কৰা, তেনেকুৱা ধৰণৰ যেতিয়া শিকিম বা শিকাম, তাক কি কৰিব পাৰোঁ, আমি গঠনমূলক মৌখিক পদ্ধতি ক'ব পাৰোঁ। ইয়াত মানে বাস্তৱ জীৱনৰ লগত কথা কৈছিলোঁ, সেইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত কি কৈ আছে, যে 7ম শ্ৰেণীৰ শিক্ষয়িত্ৰীয়ে নিৰ্ধাৰিত পাঠ্যপুথিৰ বাহিৰেও অন্যান্য পুথি পঢ়াৰ সুবিধা কৰি দিছে। ইয়াত কি কৈছে, 7ম শ্ৰেণীৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক মানে নিজৰ পাঠ্যপুথি যিখিনি আছে সেইখিনি পঢ়াৰ উপৰিও আন কিছুমান কিতাপ পঢ়াৰ সুযোগ কৰি দিছে। তেওঁ কোন ধৰণৰ পঠন কাৰ্যৰ উন্নতি কৰিছে, আৰু শিক্ষকগৰাকী এনেকুৱা ধৰণৰ কৰি কোনটো পঠন কাৰ্য তেওঁ মানে কি কৰিব বিচাৰিছে, উন্নতি কৰিব বিচাৰিছে। অপশ্যন 1ত কৈছে যে গভীৰ হ'ব লাগিছিলে, ইয়াতে গভীৰ বা
ইন্টেনসিভ যি ৰিডিং আছে ইন্টেনসিভ ৰিডিঙৰ কথা কৈছে ইয়াত ইন্টেনসিভ ৰিডিং কি হয় আপোনালোকে জানিব ইন্টেনসিভ ৰিডিং এইটোৱে হয় যে যেতিয়া আমি এটা পাৰ্ট পঢ়িছো একেবাৰে তন্নকৈ গভীৰভাৱে পঢ়িছো তাৰ একো শব্দৰ অৰ্থ মই বিচাৰি পঢ়িছো বা ব্যাকৰণৰ কি মানে ব্যাকৰণৰ ব্যৱহাৰ কৰা হৈছে বা ইয়াৰ অৰ্থবোৰ কি হয় গোটেইখিনি যেতিয়া একেবাৰে তন্নকৈ পঢ়াব ইয়াক আমি ইন্টেনসিভ ৰিডিং বুলি ক'ব পাৰোঁ 2 নম্বৰত কৈছে ভাগবুটিয়ে পঠন বা অংশীদাৰী পঠন বা শেয়াৰ্ড ৰিডিং যেটো আছে এটোৰ কথা কৈছে শেয়াৰ্ড ৰিডিং কি হয় বা অংশীদাৰী পঠন কি হয় যেতিয়া মানে এটা পাঠ পঢ়া মানে পঢ়িবলৈ দিয়া হ'ব ষ্টুডেন্ট সকলক জোৰ পাতি দিব পাৰি আমি বা গোটেই ক্লাছৰুমটোকো আমি তেনেকুৱা ধৰণৰ জড়িত কৰিব পাৰোঁ কি কৰা হ'ব এজনে এটা পাঠ পঢ়ি যাব পঢ়ি যোৱাৰ পিছত কি কৰিব আনজনে শুনি থাকিব বা ক্লাছৰ শ্ৰেণীৰ আন ষ্টুডেন্টবোৰ কি কৰিব হেতু শুনি থাকিব আৰু তেও অলপ পঢ়াৰ পিছত আন এজনে কি কৰা হ'ব হেতু পঢ়িবলৈ দিয়া হ'ব আৰু বাকি মানুহখিনি কি কৰিব শুনিব সো তেনেকুৱা ধৰণৰ কি কৰা হয় যেতিয়া এজনে পঢ়িছে আনবোৰে শুনিছে বা আন এজনে পঢ়িছে বাকিবোৰ শুনিছে এনেকুৱা ধৰণৰ যেতিয়া কি কৰিব পাঠ এটা সম্পূৰ্ণ কৰাব কমপ্লিট কৰাব ইয়াক আমি মানে অংশীদাৰী পঠন বা শেয়াৰ্ড ৰিডিং বুলি ক'ব পাৰোঁ সো ইয়াত শেয়াৰ্ড ৰিডিঙৰ কথা অহা নাই ইয়াত বিস্তৃতভাৱে বিস্তৃত নহয় ইয়াত কি কৈছে মানে পাঠ্যপুথিৰ বাহিৰৰ বিস্তৃতই হয় মানে পাঠ্যপুথিৰ বাহিৰলৈ গৈ কি কৰিছে তেওঁ আন কিছুমান মানে পঢ়াৰ ক্ষেত্ৰত কিতাপ পঢ়াৰ ক্ষেত্ৰত সুযোগ কৰি দিছে সো ইয়াত যদি চাব অপচন নম্বৰ 3 আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে বিস্তৃত বা এক্সটেনসিভ ৰিডিং আমি কেতিয়া কৰোঁ যেতিয়া আমি আনন্দ লাভৰ কাৰণে হ'ব পাৰে বা জ্ঞান লাভৰ কাৰণে হ'ব পাৰে তেনেকুৱা ধৰণৰ আমি কি কৰোঁ আন কিছুমান পাঠ্যপুথিৰ বাহিৰতে কিছুমান কি কৰা হয় তেনেকুৱা ধৰণৰ কিতাপ পঢ়া হয় বা পঢ়িবলৈ সুযোগ কৰি দিয়া হয় তেনেকুৱা আমি কি কৰিব পাৰোঁ বিস্তৃত পঠন বুলি ক'ব পাৰোঁ তাক নিৰ্দেশিত পঠন মানে কি হ'ব ইয়াত নিৰ্দেশিত পঠন যেতিয়া মানে শিক্ষক এজনে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক কিবা এটা পাঠ পঢ়িবলৈ নিৰ্দেশ দিছে বা কিবা এটা কাৰ্য কৰিবলৈ নিৰ্দেশ দিছে তেনেকুৱা ধৰণৰ পঠনক আমি নিৰ্দেশিত পঠন বুলি ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ ইয়াত টোটেল ফিজিক্যাল ৰেসপন্স যেটো পদ্ধতি আছে জেমছ আশ্চাৰ নামৰ এজন ভাষাবিজ্ঞানী আছিলে তেওঁ দিছিলে মানে টোটেল ফিজিক্যাল ৰেসপন্স কি হয় যে তেওঁ মানে কিবা এটা নিৰ্দেশ দিছে বা পাঠ এটা পঢ়ি যাবলৈ নিৰ্দেশ দিছে আৰু সেই পাঠটো পঢ়ি যোৱাৰ লগে লগে হেতু এক্টিং কৰি দেখাব লাগিব তেনেকুৱা ধৰণৰ কৰিলে আমি কি কৰিব পাৰোঁ ভাষা এটা ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ সেইটো এটা ফলপ্ৰসূ পদ্ধতি হয় ইয়াত আমাক সুধিছিলে যে পাঠ্যপুথিৰ বাহিৰেও কিছুমান বস্তু দিছে ন ইয়াত আমি অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি হৈ চাব যে কবিতাই নিজৰ শিক্ষাৰ্থীসকলক পঢ়া আৰম্ভণিৰ ধ্বনি উৎপত্তি টুকুৰা শব্দবোৰ পৃথক কৰাইছে ইয়াত কি কৰিছে মানে আৰম্ভণিতে পঢ়াৰ ষ্টাৰ্টিংতে কি কৰিছে ধ্বনিৰ উৎপত্তি কেনেকৈ হৈছে বা টুকুৰা শব্দবোৰ মানে কি কৰিছে পৃথক কৰিবলৈ মানে চেষ্টা কৰাইছে ছাত্ৰ ছাত্ৰীসকলক এইদৰে সিহঁতক কোনটো দিশ শক্তিশালী কৰিছে আৰু তেনেকুৱা ধৰণৰ কৰিতে তেওঁ কোনটো দিশ ছাত্ৰ ছাত্ৰীসকলক শক্তিশালী কৰিব বিচাৰিছে অপচন নম্বৰ 1 কৈছে ধ্বনিতাত্ত্বিক সজাগতা বা ফনলজিক্যাল এৱাৰনেছ আমি যদি চাব যে এটি ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি ইয়াত কি কৰাইছে ধ্বনিৰ কথা কোৱা হৈছে ন ধ্বনিৰ উৎপত্তি ধ্বনি বা উৎপত্তি কেনেকুৱা ধৰণৰ হয় বা ধ্বনিৰ উৎপত্তি কেনেকুৱা ধৰণৰ হয় আৰু শব্দবোৰ আমি পৃথক কৰিব লাগে কেনেকুৱা ধৰণৰ শব্দ মানে পৃথক কৰিব পাৰোঁ ধ্বনি হিচাপত সো এই তেনেকুৱা ধৰণৰ কৰিবলৈ দিলে আমি কি কৰিব পাৰোঁ আমাৰ ধ্বনিতাত্ত্বিক সজাগতা আছে এটো বৃদ্ধি পাব বা ফনলজিক্যাল এৱাৰনেছ বৃদ্ধি পাব আকৃতি বিজ্ঞানৰ সজাগতা কেতিয়া বৃদ্ধি হ'ব যেতিয়া ৰূপ বা আকৃতিবোৰৰ বিষয়ে বিভিন্ন ধৰণৰ মানে সজাগতা সৃষ্টি কৰা হ'ব তেতিয়া আকৃতিগত মানে সজাগতা বৃদ্ধি পাব ব্যাকৰণগত সজাগতা ব্যাকৰণৰ বিষয়ে যেতিয়া পঢ়া হ'ব তেতিয়া কি হ'ব ব্যাকৰণৰ সজাগতা বৃদ্ধি হ'ব সো এইবোৰ নহয় অপচন নম্বৰ 1 টো ইয়াত শুদ্ধ উত্তৰ হ'ব ধ্বনিতাত্ত্বিক সজাগতা এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 10 ত কৈছে যে দেবিনাই নিজৰ শিক্ষাৰ্থীসকলক তলত অনুচ্ছেদটো দিছে বা কি কৈছে দেবিনাই এগৰাকী শিক্ষয়িত্ৰী হয় আৰু তেওঁ কি কৈছে এটা অনুচ্ছেদ দিছে এই অনুচ্ছেদটো পঢ়ি চাও কেনেকুৱা ধৰণৰ আছে ইয়াত কৈছে আজি মই ড্ৰেছ গৈছিলো আৰু কিছুমান ফল আৰু শাক-পাচলি কিনিবলৈ মই জানিছিলো বৰষুণ হ'ব কিন্তু মই ড্ৰেছ ল'বলৈ পাহৰি গলো আৰু ৰাস্তাত তিতি গলো ইয়াত কি কৈছে দেবিকা এগৰাকী শিক্ষয়িত্ৰী আছে তেওঁৰ এটা বাক্য কৈছে আৰু এই বাক্যটো যে কৈছে তেওঁ এই বাক্যটো কেনেকুৱা ধৰণৰ মানে খালি ঠাই দিছে খালি ঠাইবোৰ পূৰণ কৰিবলৈ মানে ছাত্ৰ ছাত্ৰীসকলক পূৰণ কৰিবলৈ মানে কোৱা হৈছে ইয়াত কৈছে যে আজি মই ড্ৰেছ গৈছিলো ইয়াত কি হ'ব পাৰে আজি মই বজাৰ গৈছিলো বা বজাৰলৈ গৈছিলো আৰু কিছুমান ফল আৰু শাক-পাচলি কিনিবলৈ মানে কি কাৰণে গৈছিলে ফল আৰু শাক-পাচলি কিনিবলৈ কিন্তু মানে মই জানিছিলো বৰষুণ হ'ব কিন্তু মই ছাতা বা ছাতি ল'বলৈ পাহৰি গলো ন সো তেনেকুৱা ধৰণৰ হ'ব ইয়াত খালি ঠাই যদি পূৰণ কৰিব বিচাৰো সো ইয়াত কৈছে যে বাকি মানে এইটো কি আছিলে ইয়াৰ কোৱেশ্চনটো কেনেকুৱা ধৰণৰ কৈছে যে শিক্ষাৰ্থীসকলক অতি উপযুক্ত শব্দৰে বা শব্দৰ মাধ্যমেৰে খালি ঠাই পূৰণ কৰিবলৈ দিছে ইয়াত উপযুক্ত শব্দৰ মাধ্যমেৰে খালি ঠাই শিক্ষাৰ্থীসকলক পূৰণ কৰিবলৈ দিছে আৰু সব খালি ঠাই পূৰণ কৰিব মানে পূৰণৰ বাবে দেবিকা শিক্ষাৰ্থীসকলক কি কৰিব লাগিব মানে এই যে খালি ঠাই পূৰণ কৰিব দিলে এই খালি ঠাই পূৰণ কৰিবলৈ মানে শিক্ষাৰ্থীসকলক কি কৰিব লাগিব অপচন 1 কৈছে সন্দৰ্ভ বুজি অতি উপযুক্ত শব্দ মানে জনা হ'ব তাৰপিছত কৈছে কেৱল ব্যাকৰণৰ নিয়মবোৰ বুজা হ'ব
ইয়াত তুমি চাব যে এইটো একেবাৰে মানে নেগেটিভে হয় কেৱল বুলি কোৱাৰ লগে লগে আমি নেগেটিভ বুলি ক'ব পাৰোঁ আৰু ইয়াত কেৱল ব্যাকৰণ মানে আমি কেৱল শব্দটো মানে নাথাকিলে তেতিয়া আমি ভাবি চাব পাৰোঁ এইটো 3 নম্বৰত কৈছে বাক্য বিন্যাস বুজা হ'ব ইয়াত বাক্য বিন্যাসৰ কথা নাহে ইয়াত সন্দৰ্ভ কেনেকুৱা ধৰণৰ সন্দৰ্ভত সেই চেন্টেন্সটো কোৱা হৈছে বাক্যটো কোৱা হৈছে সেইটোও সেই তেওঁলোকক কি কৰিব দিছে সন্দৰ্ভ অনুসৰি মানে উপযুক্ত শব্দ তাত ব্যৱহাৰ কৰিবলৈ দিছে চ' আমি যদি চাব যাওঁ এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 তাত কৈছে পাঠৰ বিষয়বস্তু বুজা হ'ব ইয়াত তেওঁলোকৰ পাঠৰ যিটো বিষয়বস্তু আছে বিষয়বস্তু বুজাৰ কথা কোৱা নাই ইয়াত খালী ঠাই কিছুমান দিছে ন আৰু এই সন্দৰ্ভ কোনটো সন্দৰ্ভত কথাটো কৈছে সেই সন্দৰ্ভত খালী ঠাইটো পূৰণ কৰিবলৈ দিছে চ' অপশ্যন নম্বৰ 1 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 কি কৈছে যে পাঠ্যক্ৰম ডিজাইন উপস্থাপন বা প্ৰেজেন্টেশ্যন কিহৰ লগত সম্পৰ্কিত হয় মানে পাঠ্যপুথি যেতিয়া ডিজাইন কৰা হ'ব উপস্থাপন কৰা হ'ব প্ৰেজেন্টেশ্যন কৰা হ'ব এইটো কিহৰ লগত সম্পৰ্কিত হ'ব অপশ্যন নম্বৰ 1 কৈছে সেই প্ৰক্ৰিয়াবোৰ যিবোৰৰ দ্বাৰা শব্দগত আৰু বাক্য ব্যাকৰণিক বিষয়বস্তু নিৰ্বাচন কৰা হয় ইয়াত সেই প্ৰক্ৰিয়া তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ কথা কৈছে যে যাৰ দ্বাৰা কি কৰা হ'ব শব্দ আৰু বাক্য বিন্যাস মানে বিষয়বস্তু নিৰ্বাচন কৰা হ'ব ইয়াত তেনেকুৱা ধৰণৰ কথা কোৱা নাই পাঠ্যক্ৰমৰ ডিজাইনৰ কথা কৈছে ইয়াত কেৱল ব্যাকৰণৰ কথা নাথাকিব দুইত কৈছে সেই নীতিসমূহ যিবোৰৰ দ্বাৰা বিষয়বস্তু মানে সংযোজন আৰু ক্ৰম নিৰ্ধাৰণ কৰা হ'ব বা কৰা হয় তিন কৈছে তথ্য প্ৰস্তুত কৰাৰ প্ৰযুক্তি অকল তথ্য প্ৰস্তুত কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ উপস্থাপন ডিজাইন কৰা নহয় চাৰিত কৈছে ভাষা শিকনৰ বিশেষ প্ৰক্ৰিয়াবোৰ ব্যৱস্থা কৰা চ' এইটো নহ'ব আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 2 টো ইয়াৰ মানে শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি মানে সেই নীতিসমূহ মানে পাঠ্যক্ৰম এটা কেনেকৈ ডিজাইন কৰা হ'ব প্ৰেজেন্টেশ্যন কৰা হ'ব তাৰ কিছুমান নীতি বা ফৰ্মুলা আছে সেই নীতিসমূহ কি কৰিব লাগিব মানিব লাগিব যিবোৰৰ দ্বাৰা বিষয়বস্তু সংযোজন আৰু ক্ৰম নিৰ্ধাৰণ কৰা হয় মানে কেনেকুৱাকৈ আমি এটা পাঠৰ ক্ৰম নিৰ্ধাৰণ কৰিব পাৰোঁ বিষয়বস্তু কেনেকুৱা ধৰণৰ সংযোজন কৰিব পাৰোঁ এই নিৰ্দিষ্ট নীতিৰ মাধ্যমেৰে আমি এইটো কৰিলেহে কি হ'ব আটাইতকৈ বেছি ভাল হ'ব অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12 কি কৈছে নিম্নলিখিত কোনটো উৎপত্তি ভাষাৰ প্ৰকৃতি আৰু সামাজিক প্ৰেক্ষাপটত পাঠ্য সামগ্ৰীৰ ভূমিকাত শৈলী তত্ত্ব বা জেনেৰেল থিয়ৰিৰ পৰা হৈছে ইয়াত কি কৈছে জেনেৰেল থিয়ৰি বা সামগ্ৰীৰ ভূমিকাৰ কথা কোৱা হৈছে কুৱেশ্যনটো চাব নিম্নলিখিত কোনটো উৎপত্তি ভাষাৰ প্ৰকৃতি আৰু সামাজিক প্ৰেক্ষাপটত পাঠ্য সামগ্ৰীৰ ভূমিকাৰ পৰা লোৱা হৈছে বা হৈছে অপশ্যন নম্বৰ 1 কৈছে পাঠ্য সামগ্ৰীৰ ভিত্তিক নিৰ্দেশনা ইয়াত টেক্সট বেসড কি কৰা আছে ইনষ্ট্ৰাকশন দিয়া আছে দুইত কৈছে সামগ্ৰিক ভাষা বা হোল লেংগুৱেজ এপ্ৰোচ কি হয় যেতিয়া আমি কোনো এটা ভাষা টুকুৰাকৈ মানে ভাঙি নোচোৱাকৈ কি কৰোঁ সামগ্ৰিকভাৱে চাওঁ যেনেকুৱা ধৰণৰ মানে এনেকুৱা ধৰণৰ ক'ব পাৰোঁ যে কোনোবা এজন মানুহ আহিছে মানুহজন অহাৰ লগে লগে আমি তেওঁ কি কৰোঁ সামগ্ৰিকভাৱে তেওঁ যে এজন মানুহ সেই হিচাপতে আমি চাওঁ হোল লেংগুৱেজভাৱে চাওঁ বা হোল লেংগুৱেজ এপ্ৰোচ বুলি ক'ব যে গোটেইখিনি আমি চাওঁ মানুহজন চাওঁ তাৰপিছতে আমি কি কৰোঁ পাৰ্টকৈ আমি বস্তুখিনি চাওঁ যে মুখখন কেনেকুৱা ধৰণৰ মানুহজনৰ বা হাতখন কেনেকুৱা সেই হিচাপত আমি কি কৰোঁ মানে পাৰ্টকৈ চাওঁ চ' ইয়াকে আমি কি কৰিব পাৰোঁ হোল লেংগুৱেজ এপ্ৰোচ বুলি ক'ব পাৰোঁ যে সামগ্ৰিকভাৱে যেতিয়া চোৱা হয় তাক আমি হোল লেংগুৱেজ এপ্ৰোচ বুলি ক'ব পাৰোঁ মানে তিনিত কৈছে বিষয়বস্তু ভিত্তিক নিৰ্দেশনা নে কণ্টেণ্ট বেছড ইনষ্ট্ৰাকশ্যনৰ কথা কৈছে ইয়াতে চ' ইয়াত কি কৈছিলে আমাক নিম্নলিখিত কোনটো উৎপত্তি বা ভাষাৰ প্ৰকৃতি আৰু সামাজিক প্ৰেক্ষাপটত পাঠ্য সামগ্ৰীৰ মানে ভূমিকাৰ শৈলী তত্ত্ব বা জেনেৰেল থিয়ৰিৰ কথা কৈছিল ইয়াত আমি যদি চাব যাওঁ চাৰিটো কিছু ক্ষেত্ৰত হয় যেন লাগে তাৰপিছত ছাজেষ্টপিডিয়া বা পৰামৰ্শ কোষ ইয়াত যদি আমি চাব যাওঁ ছাজেষ্টপিডিয়া বা পৰামৰ্শ কোষ কি হয় যেতিয়া আমি কোনো এটা পাঠ শিশুসকলক পঢ়াই আছোঁ এইটো কেনেকৈ আমি এইটো আনন্দিত কৰিব পাৰোঁ বা কেনেকৈ তেওঁলোকক মানে উৎসাহিত কৰি পাঠটো পঢ়াব পাৰোঁ তেনেকুৱা ধৰণৰ এটা কি হৈছে ছাজেষ্টপিডিয়া যে গান এটা গাবলৈ দিছোঁ বা তেনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং বস্তু দিছোঁ দি কি কৰিছোঁ এইটো তেওঁলোকক ভাৱটো বুজাৰ ক্ষেত্ৰত মই সহায় কৰিছোঁ তাকে আমি কি কৰিব পাৰোঁ মানে পৰামৰ্শ কোষ বা ছাজেষ্টপিডিয়া বুলি ক'ব পাৰোঁ চ' ইয়াত তেনেকুৱা ধৰণৰ কৰা হোৱা নাই আমি 4 নম্বৰটো আৰু 2 নম্বৰটো এইটো কাটি দিব পাৰোঁ এই দুটা নহয় এই ক্ষেত্ৰত চ' এতিয়া ক'ব লাগে পাঠ্য সামগ্ৰীৰ ভিত্তিক নিৰ্দেশনা হ'ব নে বিষয়বস্তু ভিত্তিক নিৰ্দেশনা হ'ব ইয়াৰ মানে শুদ্ধ উত্তৰ চ' ইয়াত মানে চাব কি কৈছিলে আমাক যে প্ৰকৃতি ভাষা উৎপত্তি বা কোনটো উৎপত্তি ভাষাৰ প্ৰকৃতি আৰু সামাজিক প্ৰেক্ষাপটত হৈছে চ' ইয়াত চাব যাওঁ মানে পাঠ্য সামগ্ৰীৰ ভিত্তিক নিৰ্দেশনা নহয় এইটো অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে বিষয়বস্তু ভিত্তিক যিটো নিৰ্দেশনা আছে মানে বিষয় কেনেকুৱা ধৰণৰ মানে হয় বা তাৰ উৎপত্তি বা প্ৰকৃতি বা সামাজিক প্ৰেক্ষাপট কেনেকুৱা হয় বিষয়বস্তু হিচাপত কি কৰিব লাগিব আমি মানে এইটো বিচাৰিব লাগিব অকল পাঠ্য সামগ্ৰী ভিত্তিক আমি কৰিলে নহ'ব টেক্সট বেছ কৰিলে নহ'ব এইটো কনটেক্সট বেছ ইনষ্ট্ৰাকশ্যন আমাৰ হ'ব লাগে চ' অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব
এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 কৈছে তলৰ কোনটো অধ্যয়ন কৌশল বা ষ্টাডি স্কিলছ হয় ক'ব লাগে অপশ্যন নম্বৰ 1 কৈছে নতুন কিবা এটা শুনা আৰু পিছত বন্ধু বান্ধৱীৰ সৈতে সেয়া ভগাই লোৱা যে অধ্যয়ন কৌশল হ'ব লাগিলে কি হ'ব ইয়াত অধ্যয়ন মানে কি হয় যেতিয়া মই কিবা এটা বস্তু অধ্যয়ন কৰিছো বা পঢ়িছো তাৰ এটা ভাল এটা কৌশল হ'ব লাগিব ইয়াত সেইটো কৈছে আমাক সো ইয়াত কৈছে যে মই কিবা এটা শুনিছো বা বন্ধু বান্ধৱীৰ সৈতে এইটো ভগাই লোৱা হৈছে ইয়াত অধ্যয়ন কৌশল ইমান মানে হোৱা নাই দুইটো কৈছে বৈজ্ঞানিক অনুসন্ধানৰ ওপৰত পাঠ্য সামগ্ৰী পঢ়াৰ সময়ত টোকা প্ৰস্তুত কৰা সো আমি যদি চাব এইটো মানে হয় যেন লাগিছে ন বৈজ্ঞানিক অনুসন্ধান যেতিয়া মই কিবা এটা অনুসন্ধান কৰি আছো বৈজ্ঞানিকভাৱে তাৰ পঢ়াৰ কাৰণে কি কৰিছো মই তাৰ ওপৰত যিখিনি পাঠ পঢ়িছো বা হেতুখিনি যিখিনি শুনিছো সেইখিনি শুনাৰ লগে লগে পঢ়াৰ লগে লগে হেতু কি কৰিছো নোট এটা প্ৰস্তুত কৰি গৈছো মই ইয়াকে আমি কি কৰিব পাৰো অধ্যয়ন কৌশল বুলি ক'ব পাৰো সব সময়টো শুদ্ধ হ'ব তিনিত কৈছে অনুসন্ধান ভিত্তিক শিক্ষণৰ ওপৰত এটা কি কৰা হৈছে উপস্থাপন বা প্ৰেজেন্টেশন প্ৰস্তুত কৰা মানে ইয়াত কি কৰা হৈছে ভাষাৰ এটা দক্ষতা এটোও হয় কিছু পৰিমাণে যদিও কিন্তু মানে অপশ্যন নম্বৰ 2 টো বেছিকৈ শুদ্ধ হয় যেন লাগে 3 নম্বৰত কৈছে গভীৰ চিন্তা চৰ্চা কৰা সো আমি এটো কি কৰিব লাগিব কেতিয়াবা মানে অপশ্যন হিচাপত আমি চাব লাগিব বা কোৱেশ্চন হিচাপত আমি চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আটাইতকৈ বেছি এপ্ৰোপ্ৰিয়েট হয় হেতু আমি এনসাৰ হিচাপত দিব পাৰো ইয়াত যদি চাব যাও গভীৰ চিন্তা চৰ্চা যেটো দি আছে এটো এটোৰ ভিতৰতে সোমাই আছে মানে বৈজ্ঞানিকভাৱে যেতিয়া অনুসন্ধান কৰিব তাত গভীৰ চিন্তা চৰ্চা কৰিবই লাগিব ন সো এটো ইয়াৰ ভিতৰতে সোমাই থাকিব তাৰপিছত যেটো 3 নম্বৰ দিছে অনুসন্ধান ভিত্তিক মানে বৈজ্ঞানিক অনুসন্ধান কৰিলে এটো অনুসন্ধান হ'বই ন সো ইয়াত যদি চাব যাও অপশ্যন নম্বৰ 3 আৰু 4 টো দুই মাজতে সোমাই আছে সো দুইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 ত কি কৈছে যিকোনো গোট বা সম্প্ৰদায়ৰ বাক বা কথন বৈশিষ্ট্য কি ৰূপে জনা যায় ইয়াত কি কৈছে নিৰ্দিষ্ট এটা গোট বা সম্প্ৰদায়ৰ কথা ইয়াত কৈ আছে আৰু তেওঁলোকে যে কথন কথা পাতে বা বাৰ্তালাপ কৰে সেই বৈশিষ্ট্য আমি হিচাপে ক'ব পাৰো যে চাৰিটা অপশ্যন তাৰ ভিতৰত কোনটো হয় ইয়াত অপশ্যন নম্বৰ 1 কৈছে সামাজিক বুলি সোশিয়াল এক্ট আমি যদি চাব যাও মানে এটো সামাজিক বুলিয়ে হয় ন মানে নিৰ্দিষ্ট কোন এটা গোট বা সম্প্ৰদায়ৰ কৈছে মানে কি হৈছে নিৰ্দিষ্ট বুলি নহয় ইয়াতে যিকোনো কৈছে না যিকোনো এটা গোট বা নিৰ্দিষ্ট কৰি দিলে এটো বেলেগ কথা আছিল আঞ্চলিক বুলি আমি ক'ব পাৰো যে এখিনি অঞ্চলৰ মানুহ বা এখিনি নিৰ্দিষ্ট এটা গোটৰ কথা সেয়াক আমি আঞ্চলিক বুলি বা উপভাষা বুলি ক'ব পাৰো বা আঞ্চলিক উপভাষা বুলি ক'ব পাৰো কিন্তু ইয়াত এনেকুৱা ধৰণৰ নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই যিকোনো এটা সম্প্ৰদায়ৰ কথা কৈছে এটো কি হ'ব সামাজিক বুলি বা সামাজিক উপভাষা আমি ক'ব পাৰো অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত যে ভাষা বৈচিত্ৰ্য বা বুলি বা ডাইলেক্ট বা উপভাষা ইয়াত আমি যদি চাব যাও অপশ্যন নম্বৰ 1 টোৱে আটাইতকৈ কি হয় বেছি শুদ্ধ হয় এটা নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 টো কি কৈছে প্ৰয়াস অবিহনে কোনো মাতৃভাষা বা ঘৰুৱা ভাষা শিকাৰ মানৱীয় ক্ষমতাটোক কি বুলি কোৱা হয় মানে প্ৰয়াস অবিহনে যেতিয়া মই কোনো প্ৰয়াস কৰা নাই ভাষা এটা শিকাৰ কাৰণে এনেই মই কি কৰিছো ভাষা এটা প্ৰকৃতিকভাৱে শিকিছো তেনেকুৱা ধৰণৰ ভাষাক আমি কি বুলি ক'ব পাৰো অপশ্যন নম্বৰ 1 কৈছে ভাষা সহজবোধ ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস বা ইননেট কেপাসিটি এটো কোনে কৈছিলে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসৰ কথা নম চমস্কি কৈছিলে অলৰেডি পাইছো এটো ইননেট কেপাসিটিৰ কথা কৈছিলে যে তেও মানে মনত এটা কি থাকে মানে আমাৰ ইনবৰ্ন এটা ক্ষমতা এটা থাকে ইনবৰ্ন থিয়ৰি এটা আছে এটো জৰিয়তে আমি এটা ভাষা এই কথা যদি চাব যাও ভাষা সহজবোধ তেনেকুৱা ধৰণৰ আমি শিকিব পাৰো দুইত কৈছে মানুহৰ দ্বাৰা ভাষা শিকনৰ নৈসৰ্গিক প্ৰকৃতি মানে মানুহৰ দ্বাৰা আমি ভাষা এটা শিকো এটো এটা নৈসৰ্গিক মানে প্ৰবৃত্তি হয় আমাৰ সো এনেকুৱা ধৰণৰ কথাও নাই ইয়াতে মানুহ কি কৈছে 4 নম্বৰ কি কৈছে মানুহ জলৈকে কয় অনেক ভাষা শিকিৰ বা শিকাৰ ক্ষমতা ৰাখে 4 নম্বৰত কৈছে ভাষা অধিগম সজুলি সো আমি যদি চাব যাও অপশ্যন নম্বৰ 1 টো এই ক্ষেত্ৰত একেবাৰে শুদ্ধ হয় তাৰ কাৰণটো কি কৈছে ইয়াতে যে প্ৰয়াস অবিহনে ভাষা ক'ত শিকিম মানে ভাষা যেতিয়া সহজবোধ হ'ব বা আমি ভাষা যেতিয়া এটা মানে আহৰণ কৰিম মাতৃভাষাত যেতিয়া কি কৰো জন্ম লাভ কৰাৰ পাছত এটো তেনেকুৱা ধৰণৰ এটা পৰিৱেশে পোৱা হয় আৰু সেই পৰিৱেশত কি কৰা ভাষা এটা আহৰণ কৰা হয় সো অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো আপোনালোকে একেবাৰে মানে কিমানটা শুদ্ধ হল আপোনালোকৰ এটো কমেন্টত নিশ্চয় জনাব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে সবকে কি কৰিছো ধন্যবাদ দিছো এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব